সন্ধান কৰিব বিচাৰিছে এটা পদে ক'লে কি বুলি এই মৃগ পোৱালিটোৰ মুখত পৰি ভৰতে কান্দিছে হুক হুককে ঐ আমি কেতিয়া কান্দো ঐ ল'ৰাটোৰ টান অসুখ হ'লে ছোৱালীজনীৰ টান অসুখ হ'লে ঐ ইভাগে ভাগৱত গীতা গাই ফুৰিছোঁ আমি আনন্দকে প্ৰকাশ কৰি আছোঁ ও সতি সন্তানৰ যদি অসুখ আহে আমাৰ চকুলে কি আহে ও বিষাদৰ চকু পানী আহে জীৱৰ লগত অজ্ঞান আৰু অবিদ্যাৰ বিষাদ দুখ কষ্ট আৰু যন্ত্ৰণা এইবিলাক থাকিবই এই বিষাদৰ পৰা জড়তাৰ পৰা যন্ত্ৰণাৰ পৰা জীৱ উদ্ধাৰ হ'ব লাগিব সেইটো কাৰণে গীতাৰ 18টা অধ্যায়ৰ প্ৰথমটো অধ্যায়ৰ নাম ৰখা হৈছে কি অৰ্জুনৰ বিষাদ তোমাৰ মায়ায়ে মন মোহিয়াছে হৰি অজ্ঞান আন্ধাৰে পৰিয়া পাৰন পাও ৰাম মহা বলৱন্ত দুৰ্বাসনা ঘোৰ হনি আমাৰ মনক তেজিয়া দূৰন যাই ৰাম ৰাম আমাৰ মনত কি আছে হৰিৰ মায়াৰ বাস আছে এই হৰিৰ মায়া কেই প্ৰকাৰৰ 9 প্ৰকাৰৰ 9 প্ৰকাৰৰ হৰিৰ মায়াৰ পৰা আমি যদি মুক্ত হ'বলৈ হয় আমি বিষ্ণু মায়াৰ সন্ধান কৰিব লাগিব হৰিৰ 9 প্ৰকাৰৰ মায়াৰ ভিতৰত শ্ৰেষ্ঠ মায়া হ'ল বিষ্ণু মায়া এই বিষ্ণু মায়াত কোন থাকে বিষ্ণু মায়ক ভগৱান কৃষ্ণই অনন্ত ৰূপত ৰমণ হৈ নিত্যৰত হৈ থাকে সেইটো কাৰণে কি হয় কমনীয় নাৰী হৈও তেওঁ নৃত্য কৰে কাৰ কাৰণে ভকতৰ বাক্য ৰক্ষা কৰিবৰ কাৰণে মহাবৈষ্ণৱ শিৱৰ বাক্য ৰক্ষা কৰি ভাগৱতৰ 8ম স্কন্ধত অমৃত মন্থনৰ অন্তত জগতৰ হৰিয়ে কপট যুৱতী বেশ নাৰীৰ ৰূপত এই হৰক মোহিত কৰি দেখুৱালে এইটো কাৰণে হৰিৰ মায়াই আমাক মোহিত কৰে কিন্তু আমাক সংসাৰৰ মায়াই যাতে মোহিত কৰিব নোৱাৰে এই সংসাৰৰ মায়াই যদি আমাক মোহিত কৰিব নোৱাৰে তেতিয়াহ'লে আমি কি হ'ব লাগিব আমি সাধক হ'ব লাগিব আমি ভগৱন্তৰ উপাসক হ'ব লাগিব আমি ভকতি ভগৱান কৃষ্ণৰ অৰুণ চৰণত কৰিব লাগিব আৰু আমি ভকতৰ সংগত অমৃতময় ভাগৱত অমৃত আমি পান কৰিব লাগিব 5ম স্কন্ধ জড় ভৰতৰ মৃগৰ জীৱন লাভৰ যিটো কাৰণ এই কাৰণটো আমাক জনালে এইটো কাৰণে মাধৱ মহাপুৰুষে ঘোষাত কি বুলি লিখিছে এ কতবা কৰিলো আমি কিমান বাৰ অহা যোৱা কৰিছো আমাৰ হিচাপত সেইটো নাই আমি সেইটো হিচাপ কৰিব নেজানো ঋষভৰ তনয় 3 বাৰ অহা যোৱা কৰিলে এই জগতলৈ আমি কিমান কোটি কোটি বাৰ লাখ লাখ বাৰ এই জগতলৈ আহিছো তাৰ সীমা সংখ্যা নাই কিমান কীট পতংগ হৈ পশু নৰৰ জুনিলৈ আমি অহাৰ আগতে কিমান লক্ষ জুনি আমি জীৱন বাগৰিছো তাৰ সীমা সংখ্যা নাই এইবাৰ যে আমি নৰৰ জীৱন পালো এইবাৰ যে আমি মানৱ জীৱন পালো এই মানৱ জীৱনক আমি সামফল কৰিব লাগিব মানৱ জীৱনক সামফল কৰাৰ উপায়টো কি দিছে এই ৰাম চৰণ শৰণ লৈ
মানৱী জনম সাফল কৰিলো হে হৰি নাৰায়ণ। গতিকে আমি মানৱ ৰূপেৰে জন্ম লৈ জীৱনক যদি সাফল কৰিবলৈ হয়, আমি ৰামৰূপী পৰমাত্মাৰ পৰম তত্বৰ অৰুণ চৰণত আমি কি হ'ব লাগিব? আশ্ৰয় ল'ব লাগিব। ৰামৰ চৰণত যদি আমি আশ্ৰয় লওঁ, এই মৃগ শাবকত আমি মোহিত হ'ব নেলাগে। এই জীৱ নৰৰ জোনিলে আহিলে, দেহ তত্ত্বলৈ আহিলে, এই মায়াৰূপী মৃগ পোৱালীৰ ভ্ৰমৰ দৰে ভ্ৰমিত হৈ এই ভৰত যিদৰে এই সংসাৰৰ আয়াদাত চক্কলে এবাৰ মৃগ হৈ আকৌ জন্ম ল'ব লগা হ'ল। ভাগৱতৰ পঞ্চম স্কন্ধই আমাক সেই ভকতিৰ ৰহস্য জ্ঞান দিব বিচাৰিছে। বোলে কি, আমি যাতে ভাগৱত শ্ৰৱণ কীৰ্তন কৰাৰ পাছত, আমি ভগৱানৰ গুণ কীৰ্তন আমি পোৱাৰ পাছত, আমি যাতে আয়াজাত চক্কলে যাতে আমি জন্ম ল'বলৈ আহি থাকিব নেলাগে। এই আয়াজাত চক্কলে আহি থকাৰ যিটো দুখ আৰু যান্ত্ৰণা, এই সান্তনাটোৰ পৰা মুক্ত কৰিবৰ কাৰণে ভাগৱতৰ পঞ্চম স্কন্ধ কি? নাভি। ভাগৱতৰ প্ৰথম স্কন্ধ আৰু দ্বিতীয় স্কন্ধ ভগৱন্তৰ পদ, ভাগৱতৰ তৃতীয় স্কন্ধ আৰু চতুৰ্থ স্কন্ধ উৰুদয়, ভাগৱতৰ পঞ্চম স্কন্ধ ভগৱন্তৰ নাভি, ভাগৱতৰ ষষ্ঠ স্কন্ধ ভগৱন্তৰ বক্ষ, ভাগৱতৰ সপ্তম স্কন্ধ ভগৱন্তৰ বাম হস্ত পদ্ম, ভাগৱতৰ অষ্টম স্কন্ধ ভগৱন্তৰ সোঁহস্ত পদ্ম, ভাগৱতৰ নৱম স্কন্ধ ভগৱন্তৰ কণ্ঠ, ভাগৱতৰ দশম স্কন্ধ মুখপদ্ম, ভাগৱতৰ একাদশ স্কন্ধ ললাট বা কপাল, আৰু ভাগৱতৰ দ্বাদশ স্কন্ধ ভাগৱত ভগৱন্তৰ শিৰ। দ্বাদশ স্কন্ধ ভাগৱত, দ্বাদশটা তত্ত্ব হৈ ভগৱন্তৰ নাভিত কি ধাৰণ কৰা হৈছে? এই জীৱই যাতে জন্ম লৈ জড় বন্ধনৰ পৰা জীৱ উদ্ধাৰ হৈ পুলহৰূপী আনন্দময় দেহ তীৰ্থৰ পৰা পৰমাত্মাৰূপী পৰম তত্ত্বত যাতে এক হৈ যাব পাৰে। ভাগৱতৰ পঞ্চম স্কন্ধত ইয়াৰ পাছত কি হ'ব? এই জড় ভৰত হৈ ব্ৰাহ্মণৰ গৃহত এই মৃগ হৈ জন্ম লোৱা ভৰতে তৃতীয়বাৰ জন্ম ল'ব। সেইবাৰ ভৰত কি হ'ব? ভৰত নৰ হ'ব, কিন্তু বিচাৰটো জড় হ'ব। আমাৰ বিচাৰ কি? আমাৰ বিচাৰ হ'ল মায়াময়, আমাৰ বিচাৰ হ'ল মোহময়, আমাৰ বিচাৰ হ'ল ভ্ৰমিত। এই মায়াময় মোহময় ভ্ৰমিত বিচাৰবিলাকক ভকতিৰ সংস্কাৰৰ দ্বাৰা কি কৰিব লাগিব? জড় কৰিব লাগিব। এইটো কাৰণে পঞ্চম স্কন্ধত এতিয়া জন্ম হ'ব কাৰ? জড় ভৰতৰ। জড় মানে কি? জড় মানে জড়তা। জড় মানে কি? জড় মানে অজ্ঞান। জড় মানে কি? জড় মানে অবিদ্যা। এই জড়তা অজ্ঞান আৰু অবিদ্যাৰ পৰা জীৱক মুক্ত কৰিবৰ কাৰণে এইবাৰ জড় ভৰত ৰূপত এই মৃগৰ জন্ম শেষ কৰি এই ঋষভ তনয়ে জন্ম ল'লে ক'ত? ব্ৰাহ্মণৰ গৃহত। তেওঁ ঈশ্বৰ ৰূপ হৈ গ'ল, আত্মাৰূপ হৈ গ'ল, পৰম তত্ত্বৰূপ হৈ গ'ল, কপিল ৰূপ হৈ গ'ল। কি কৰিলে? ৰঘুগণ নামৰ সৌবীৰ দেশৰ এজন ৰজা আছিল। সৌবীৰ দেশৰ ৰজা, নামটো ৰঘুগণ। এই ৰঘুগণ তত্ত্ব অৰ্থত কি? ৰঘুগণ মানে ৰৈ থকা। ৰঘুগণ কলৈ ৰৈ থাকে? জন্ম হ'লে মৃত্যুলৈ ৰৈ থাকে। জন্ম হ'লে মৃত্যুলৈ যি ৰৈ থাকে সেয়া ৰঘুগণ। সেইটো কাৰণে ৰজাজন কি দেশৰ? সৌবীৰ দেশৰ। সৌবীৰ মানে কি? সৌবীৰ মানে দেহৰ সৌষ্ঠৱ থকা, ৰূপ ৰস আৰু গন্ধ থকা এই দেহৰ তত্ত্বৰ কথা কৈছে। এই সৌবীৰ ৰূপী দেহৰ ৰাজ্যলৈ অহা ৰজা কোন? ৰজা হ'ল ৰঘুগণ। এই ৰঘুগণ হ'ল আমাৰ জীৱ। এই ৰঘুগণ ৰূপী মৃত্যুলৈ ৰৈ থকা এই জীৱবিলাকক কি কৰিব লাগিব? শৰণ দিব লাগিব, ভজন দিব লাগিব, ভগৱানৰ নাম দিব লাগিব। এইটো কাৰণে ৰঘুগণ ৰজাই মনতে সংকল্প কৰিছিলে কি?
কপিল ঋষিৰ আশ্ৰমত গৈ কপিলৰ চৰণত শৰণ ল'ব। ভাগৱতৰ ৫ম স্কন্ধত মৃগ শাৱকত মোহিত নহৈ ভগৱানৰ ভকতিৰ তত্ত্বত যাতে আমি ৰমণ হ'ব পাৰোঁ, আমি যাতে নৰতনু লাভ কৰাৰ পাছত আমি যাতে নিম্ন যোনি আমি পশু পক্ষী কীট পতংগ হৈ আমি যাতে জন্ম ল'ব নালাগে, তাৰ ভকতিৰ সংস্কাৰ আমাক ভাগৱতৰ ৫ম স্কন্ধত দিছে। আৰু তাৰ পাছত কি দিছে? জীৱ হৈ নৰ হৈ জন্ম ল'লে আমি উদ্ধাৰ নহ'ম। নৰ হৈ জন্ম লৈ আমাৰ শৰণ হ'ব লাগিব, আমাৰ ভজন হ'ব লাগিব, আমাৰ ভকতি হ'ব লাগিব, আমি জীৱ হৈ উদ্ধাৰ হ'ব লাগিব। সেইটো কাৰণে ৰঘুগণ ৰজাই শৰণ ল'লে কাক? জড়ভৰত। এই জড়ভৰত কোন? এই জড়ভৰত ঈশ্বৰ হৈ গ'ল। কেনেকৈ ঈশ্বৰ হৈ গ'ল তাৰ প্ৰমাণ ভাগৱতৰ ৫ম স্কন্ধৰ পদত আমাক দিব। পুনৰ আকৌ এতিয়া পাঠ হে হৰি। কোনখিনি পাইছে মই পঢ়ি দিওঁ। এই ফটো গাই দিছোঁ মই সবে পঢ়ি হৈ হা হয় ন। এ নকৰিমে শোক চলো পৰলোক
অতোক এৰি ৰবনে হে হৰি হৰি তোক বেৰিয়া খাইবে ক কুকুৰ চিঙা লগনে হা পুত্ৰ বুলি হে চাহন্তে নিহালি অচাৰিলা নিপ হে প্ৰাণ হে হৰিণ বুলন্তে হে দেহা কচাৰিল হে নৰপতি হে ভিক্ষণ ভৰত কি হ'ল মৃত্যুৰ সময়ত দেহ জড় হ'ব হৈছে স্মৃতি বিভ্ৰম হ'ব হৈছে তেতিয়া কি দেখিছে তেওঁ মৰমৰ মৃগ পোৱালিটো বাঘ আৰু সিংহ আৰু কুকুৰে খেদি ফুৰিছে মৃত্যুৰ সময়ত দেখিছে আৰু কান্দি কান্দি কৈছে হে গৰুৰ কেতু বোলে কি এই মোৰ মৰমৰ মৃগ পোৱালিটো তুমি ৰক্ষা কৰা তাৰ পৰা এই বাঘ সিংহ কুকুৰ ইত্যাদি এই হিংসুক জীৱ জন্তুবিলাকৰ পৰা এই বুলি এই মৃগ পোৱালিটোৰ কথা ভাবি ভাবি থাকোঁতে সিফালে ভৰতৰ প্ৰাণ ত্যাগ হৈ গ'ল কাক স্মৰণ কৰিছিলে আহিছিলে হৰিক স্মৰণ কৰিবলৈ আহিছিলে মুখ্য সাধন কৰিবলৈ পুলৰ ঋষিৰ আশ্ৰমলৈ আৰু সাধন নহ'ল কি হ'ল বন্ধন হ'ল সেইটো কাৰণে ধৰ্ম অৰ্থ কাম মুখ্য চাৰি পুৰুষাৰ্থ ভাগৱতৰ ওচৰত কি এই চাৰিটা নিজৰা চাৰি পুৰুষাৰ্থ তাহান্ত নিজৰা হৰি নাম মূল ধৰ্ম অৰ্থ কাম আৰু মুখ্য জীৱন নদীৰ কি এইবিলাক একোটা সুতি নিজৰা এই জীৱন ৰূপীৰ প্ৰবাহিনী গংগা মূল সুতি বোলে কি এই ভগৱন্তৰ নাম ভগৱন্তৰ গুণ ভগৱন্তৰ যশ ভগৱন্তৰ লীলা এই ভগৱন্তৰ ভাগৱত স্বৰূপ অমৃতময় ঈশ্বৰ কথা এয়া কি এয়া হ'ল মূল সুতি এই মূল সুতিলে যদি কেনেবাকে জীৱ এই ঈশ্বৰৰ চৰণমুখী যাত্ৰাৰ ফালে যদি কেনেবাকে আহে তেতিয়াহ'লে ভৰত কাৰ পুত্ৰ আছিলে ঋষভৰ পুত্ৰ আছিলে ঋষভ মানে শ্ৰেষ্ঠজন ঋষভৰ কেনেকে জন্ম হৈছিলে নাভিৰ পুত্ৰ নাছিলে অপুত্ৰক আছিলে ভাগৱতৰ পঞ্চম স্কন্ধৰ আৰম্ভণিত সেইখিনি কথা দিছে আমাক আৰু কি হ'ল পুত্ৰ নোহোৱাৰ কাৰণে পুত্ৰ প্ৰাপ্তিৰ কাৰণে তেওঁ যজ্ঞ কৰিলে যজ্ঞ কৰিবৰ কাৰণে বেদজ্ঞ ব্ৰাহ্মণসকলক ঋষিসকলক নিমন্ত্ৰণ কৰি আনিলে আৰু ঋষিসকলক ক'লে যে হে ঋষিগণ মই মেৰু দেৱীক বিবাহ কৰা 1000 বছৰ হ'ল মোৰ পুত্ৰ নাই মোক এটা পুত্ৰ লাভৰ কাৰণে মনোস্কামনা পূৰ্তি এটা যজ্ঞ পাতি দিব লাগে তেতিয়া ঋষিসকল তেতিয়া কি আছিলে ঋষিসকল তেতিয়া সাধক আছিলে ভগৱানৰ উপাসক আছিলে নিৰ্গুণ নিৰাকাৰ হৰিৰ তত্ত্বক বেদময় মন্ত্ৰৰে সাধনা কৰিছিলে সেইটো কাৰণে নাভিক ক'লে এনে যজ্ঞ নকৰিবা বোলে কি জগতৰ হৰিক কিবা বিচাৰি যজ্ঞ কৰিব নাপায় জগতৰ হৰিক যদি সন্তুষ্ট কৰিবলৈ যজ্ঞ পাতিব বিচাৰিছা হৰিৰ চৰণৰ সান্নিধ্য বিচৰা পুত্ৰ নিবিচাৰিবা নাভি মন্দমতী নাভিয়ে নেমানিলে ঋষিসকলক আকৌ তুতি নদী কৰি ক'লে মোক যজ্ঞ এটা পাতি দিবই লাগিব আৰু মোৰ এটা পুত্ৰ লাভ হ'বই লাগিব ঋষিসকলে যজ্ঞ পাতিলে যজ্ঞত আহি যজ্ঞ কুণ্ডৰ অগ্নিত
জগতৰ হৰি নাৰায়ণে তেওঁ নিজেই ৰূপ দৰ্শন দি এই ঋষিসকলক আহ্লাদিত কৰিলে। ঋষিসকলে কান্দিছে আৰু স্তুতি কৰিছে, হে হৰি, তোমাৰ কৰোণাৰ সীমা নাই, তোমাৰ কৃপাৰ সীমা নাই, তোমাৰ সমান দয়াময় জগতত কোনো নাই। বোলে কি? তোমাক আমি উদ্দেশ্য আগত ৰাখি যজ্ঞ কৰিছিলোঁ। উদ্দেশ্য আগত ৰাখি যজ্ঞ কৰোঁতেও তুমি নিৰাকাৰ হৰিয়া আকাৰ ধৰি আমাক দৰ্শন দি দিলা। গতিকে তোমাতকৈ শ্ৰেষ্ঠ জগতৰ ঈশ্বৰ কোনো নাই। তেতিয়া হৰিয়ে সুধিলে, নাৰায়ণে সুধিলে যে কি উদ্দেশ্যে যজ্ঞ পাতিছা আৰু মোক কিয় আহ্বান কৰিছিলা? তেতিয়া ঋষিসকলে ক'লে যে নাভিক এটা পুত্ৰ লাগে। তেতিয়া ক'লে যে সেয়াই হওক, নাভিৰ এটা পুত্ৰ লাভ হওক। তেতিয়া ঋষিসকলে ক'লে নাই, সেইটোৱে নহয়। বোলে কি? আমি তোমাতকৈ সুন্দৰ কাকো দেখা নাই, তোমাতকৈ কৃপাময় আমি কাকো দেখা নাই, তোমাৰ সমান শ্যাম সুন্দৰ অনন্য কোনো হ'বই নোৱাৰে। হে জগতৰ হৰি, নাভিৰ পুত্ৰ হ'ব কিন্তু তোমাৰ নিচিনা হ'ব লাগিব। নাভিৰ পুত্ৰ লাভ হ'ব কিন্তু তোমাৰ নিচিনা হ'ব লাগিব। তেতিয়া জগতৰ হৰিয়ে ক'লে, মোৰ নিচিনা মই, এই মোতকৈ বেলেগ কোনো নাই। তেতিয়া কি হ'ল? নাভিৰ গৃহত জগতৰ হৰি ঋষভ ৰূপেৰে অৱতাৰ ল'লে। এই যে পুত্ৰ কামনা কৰি যে ভকতি কৰিছিল, এই ভকতিৰ জড়তাৰ বন্ধন এই ভৰতৰ লগত সঞ্চিত হৈ জীৱৰ লগত থাকি গ'ল। সেইটো কাৰণে কি হ'ল? মৃগ শাৱকত মোহিত হ'ল। কিয়? নাভিয়ে উদ্দেশ্যৰ লক্ষ্য আগত ৰাখি ঈশ্বৰ সেৱা কৰিছিল, সেই বন্ধন তেওঁ নাতিৰ লগত থাকি গ'ল। গতিকে আমি ঈশ্বৰক উপাসনা কৰি আমি ভগৱন্তৰ পৰা আমি স্বাৰ্থপৰ হৈ একো বিচাৰিব নালাগিব। আমাক লাগিব ভগৱন্তৰ চৰণ, ভগৱন্তৰ সান্নিধ্য আৰু ভগৱন্তৰ নাম। এয়া বস্তু পোৱাৰ পাছত জীৱৰ পাবলৈ একো বাকী নাথাকে। ৰহস্য ভকতি। এই ৰহস্য ঘোৰণা মকৰ্ম এই ইহাকে কহয় মহা ভাগৱত ধৰ্ম। গতিকে ভাগৱত ধৰ্মত, মহাভাগৱত ধৰ্মত ভগৱন্তক স্তুতি কৰা হয় কিহৰ কাৰণে? তেওঁ চৰণৰ চক্ৰ ছায়াত ঠাই পাবৰ কাৰণে। ভগৱন্তক ধন বিচাৰি, সম্পত্তি বিচাৰি, পুত্ৰ বিচাৰি, কন্যা বিচাৰি আমি কেতিয়াও ভগৱন্তক স্তুতি কৰিব নালাগে। বোলে কি? ভগৱানৰ এটা নাম হ'ল অন্তৰ্যামী। আমি যিটো অন্তৰত অনুভৱ কৰিছোঁ সেইটো ঈশ্বৰে জানে, আমি ক'ব নালাগে। বোলে কিয়? তোমাক প্ৰতিপালন কৰি থকা মই অন্তৰ্যামী ঈশ্বৰ, মই হলো পৰমাত্মা। তোমাৰ কি অভাৱ আছে মোক ক'ব নালাগে, অভাৱকেইটা মই দিয়া সম্পত্তি। তোমাৰ ভঁৰালত কি আছে তুমি মোক ক'ব নালাগে। বোলে কি? মোৰ ভঁৰালত যি আছে মই সেয়াহে তোমাক দিছোঁ। মই যিখিনি দিছোঁ সেইখিনিয়েহে পাইছা, তাৰ ভিতৰকে একো নাই। এইটো কাৰণে চতুশ্লোকী ভাগৱত যেতিয়া ব্ৰহ্মাদেৱক কৈছিল, তেতিয়া এই চতুশ্লোকী ভাগৱতত ভগৱন্ত প্ৰভুৱে কৈছিলে বোলে কি? আদিতেও ময়ে আছিলোঁ, এতিয়াও ময়েই থাকিম আৰু শেষান্তত কেৱল মোকেইহে পাবা। এই জগতত মোৰ বাহিৰে সকলো মিছা, ময়েই সত্য, ময়েই পৰম তত্ত্ব। গতিকে সেই সৃষ্টিকৰ্তা ব্ৰহ্মা, তুমি তোমাৰ সৃষ্টিৰ মাজত মোক দেখা পাব লাগিব। এই জগতৰ প্ৰতিটো বস্তুৰ মাজত তুমি মোক প্ৰত্যক্ষ কৰিব লাগিব। বোলে কি? আদিতেও ময়ে আছিলোঁ, বৰ্তমানতেও ময়ে আছোঁ আৰু ভৱিষ্যতেও কেৱল ময়েইহে থাকিম। বোলে কি? মই হলো সনাতন। এই সনাতন শুদ্ধ পবিত্ৰ ঈশ্বৰৰ তত্ত্ব আমি যাতে ভাগৱত কথা শ্ৰৱণ কীৰ্তন আৰু মনন কৰাৰ পাছত আমাৰ যাতে ভকতিৰ জ্ঞান আৰু ভকতিৰ তত্ত্ব আমাৰ যাতে গম্ভীৰ হয়, আমাৰ যাতে ঈশ্বৰমুখী হয়, আমাৰ যাতে তৰাং নহয়, চঞ্চল নহয়। আমি যাতে ভগৱন্তক কিবা এটা পাবৰ কাৰণে আমি উপাসনা নকৰি আমি ভগৱন্তক নিষ্কাম ভাৱেৰে যাতে আমি উপাসনা কৰিবলৈ শিকোঁ। ভাগৱতৰ পঞ্চম স্কন্ধত আমাক সেই কথাটো আমাক
পৰোক্ষভাৱে এই ভৰতৰ যোগেদি আমাক জনাব বিচাৰিছে। হে নাম এ কৃষ্ণৰ চৰণ এ সেৱা ৰবলেহে এ হইলে কজা স্মৰ এ অখণ্ড সংগত এ ভৈল হেলমত ও জানিল তনি বৰ মনয় অনুতাপ কৰিলায়নেক কিনো ভৈলো অধোগামী এ বৈষ্ণৱ সংগত জনমনলভি এ পশু জাতি ভৈলো আমি। ও কাৰ পুত্ৰ আছিলে? ঋষভ। ঋষভ কোন? ঋষভ ভগৱান। ও ভগৱানৰ পুত্ৰ হৈ জন্ম লোৱাৰ পাছত মৃত্যুৰ সময়ত ও মিছা মৃগ পোৱালি বা মায়াৰ পাছত বন্দী হৈ থকাৰ কাৰণে ও এইবাৰ মৃগ হৈ জন্ম হ'ল। কিন্তু কি হ'ল? ও অন্তৰ্যামী ঈশ্বৰৰ গুণটো আহিলে। কি হ'ল? ও জাতি স্মৰ হ'ল। আগৰ জন্মত তেওঁ ৰজাৰ পুত্ৰ হৈ পুলহ ঋষিৰ আশ্ৰমত মুখ্য সাধন কৰিবলৈ আহিছিলে আৰু মৃগ শাবকত মোহিত হৈ তেওঁ হৰিক পাহৰি এই মায়াৰ ভ্ৰমবিলাকৰ কথা তেওঁ স্মৰণ কৰিছিলে আৰু সেইটো কাৰণে তেওঁ এইবাৰ মৃগ পোৱালি হৈ জন্ম ল'লে। জাতি স্মৰ হ'ল। কি কৰে? মৃগ হৈ জন্ম ল'লে চিন্তা নিৰন্তৰ ঈশ্বৰক কৰে। মৃগবিলাকৰ সংগলৈ নাযায়, অকলে থাকে। ভগৱন্তক হৃদয়ত চিন্তা কৰি থাকে। গছৰ পকা পাত খায় আৰু ফল খায়, কাৰো অনিষ্ট নকৰে। এইদৰে ভগৱন্তক চিন্তা কৰি 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 এই মৃগ জন্মৰ অন্তত আকৌ ব্ৰাহ্মণৰ গৃহত গৈ তেওঁ নৰৰ ৰূপত জন্ম ল'লে। ভাগৱতৰ পদে এতিয়া আমাক শিকাইছে, যদিহে আমাৰ ভকতিৰ সংস্কাৰ নাথাকে, যদিহে আমাৰ অন্তিম সময়ত ভগৱন্তৰ স্মৰণ নহয়, তেতিয়াহ'লে আমি কি হ'ম? আমি যিটো স্মৰণ কৰিম সেইটো হৈ জন্ম ল'ব লাগিব। সেইটো কাৰণে মৃত্যুৰ সময়ত ভাল ভাল বস্তু খাবলৈ মনত পৰিলে আকৌ আমি বুদ্ধি হৈ জন্ম ল'ব লাগিব। অন্তিম সময়ত ভকতৰ সং পাব লাগিব, ভগৱানৰ নাম পাব লাগিব, ভগৱত বস্তুৰ স্পৰ্শ পাব লাগিব। তেতিয়া কি হ'ব? আয়াজাত চকলে আহি থাকিব নেলাগে। ভাগৱত শ্ৰৱণ কীৰ্তন কৰা সকল শুদ্ধ জীৱ। ভাগৱতৰ স্পৰ্শ পোৱা জীৱৰ জন্ম মৃত্যুৰ এই আয়াজাত চক্ৰত আহিব লগাৰ কাৰণ আৰু নাথাকে। ভাগৱতৰ পঞ্চম স্কন্ধই আমি যাতে জন্ম মৃত্যুৰ এই আয়াজাত চক্ৰৰ যান্ত্ৰণাৰ পৰা আমি যাতে উদ্ধাৰ হ'ব পাৰোঁ, আমি যাতে হৰিক স্মৰণ কৰোঁ, আমি যাতে হৰিৰ চৰণ উপাসনা কৰোঁ, আমি যাতে ভকতৰ সংগত ভগৱন্তৰ নাম বস্তুৰ শ্ৰৱণ কীৰ্তনেৰে আমাৰ এই জীৱনটোক যাতে আমি ঈশ্বৰমুখী পথলৈ আগুৱাই নিব পাৰোঁ। ভাগৱতৰ পঞ্চম স্কন্ধৰ পদে আমাক এই উপদেশ দিছে।
কেৱল নৰই যে হৰি উপাসনা কৰিছে অকল সেয়া দেখুওৱা নাই। ভাগৱতৰ অষ্টম স্কন্ধত হৰিক উপাসনা কৰিছে কোনে? গজেন্দ্ৰই হস্তি হৈ। ভাগৱতৰ পঞ্চম স্কন্ধত হৰিক উপাসনা কৰিছে কোনে? এই ভৰত যেতিয়া মৃগ হৈ জন্ম ল'লে এই মৃগ পোৱালিটোৱে এইবাৰ হৰিক স্মৰণ কৰিছে। ভাগৱতৰ অষ্টম স্কন্ধত হৰিক স্তুতি কৰিছে কোনে? পক্ষী হৈ। কোনে? গৰুৰে। ভাগৱতৰ দশম স্কন্ধত হৰিক স্মৰণ কৰিছে কোনে? কালি সৰ্পই। কি হয়? সৰ্প হৈ। কাক? ভগৱান কৃষ্ণ। গতিকে স্মৃতিত জগতৰ হৰি কৃষ্ণ বাস কৰে। সেইটো কাৰণে ভগৱান কৃষ্ণৰ এটা তত্বৰ নাম কি? শ্ৰুতি স্মৃতি। শ্ৰুতি স্মৃতি হ'ল ভগৱান কৃষ্ণৰ এটা তত্ত্ব। সেইটো কাৰণে আমি আমাৰ ভকতিৰ সংস্কাৰৰ দ্বাৰা আমি কীট পতংগ হৈ জন্ম ল'লেও আমি সেই জন্মতো আমি হৰিক স্মৰণ কৰিব পাৰোঁ, আমি হৰিক উপাসনা কৰিব পাৰোঁ। সেইটো কাৰণে জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণই ভাগৱতৰ তৃতীয় স্কন্ধত যেতিয়া কপিল ৰূপেৰে অৱতাৰ লৈছিলে তেতিয়া মাতৃ দেৱাহুতিক উপদেশ দিছিলে। কি বুলি দিছিলে? এই জগতৰ প্ৰাণীবিলাকৰ মাজত মুখ দেখা পাব লাগিব। হে মাতৃ, হে মোৰ মাতৃ দেৱাহুতি, তুমি যদি মই কপিল স্বৰূপ পুত্ৰৰ তুমি যদি স্পৰ্শ ঈশ্বৰৰ পাইছা, এই জগতৰ জীৱবিলাকৰ মাজত তুমি মুখ দেখা পাব লাগিব। বোলে কিয়? তোমাৰ হৃদয়ত জীৱৰ প্ৰতি প্ৰেম, জীৱৰ প্ৰতি দয়া, জীৱৰ প্ৰতি কৰোণা এই ভাৱ যদি নাথাকে তেতিয়াহ'লে তোমাৰ পুত্ৰ কপিলক তুমি ঈশ্বৰ ৰূপত নেপাবা। বোলে কিয়? জীৱৰ প্ৰতি অহিংসা আৰু প্ৰেম এয়া মোৰ ধৰ্ম। গতিকে আমি অকল আমাৰ পুত্ৰ পৰিবাৰ, আমাৰ ইষ্ট কুটুম্ব এইসকলক ভাল পালেই নহ'ব। বৃন্দাবনত জগতৰ হৰি দৈৱকী নন্দন কৃষ্ণ যেতিয়া অৱতাৰ লৈছিলে বৃন্দাবনৰ ৩ তৰু লতিকা পশু পক্ষী মৃগ আৰু যমুনা সকলোৱে কৃষ্ণক উপাসনা কৰিছিলে। গতিকে ৩ তৰু লতিকা জীৱ আমি কাকো কেতিয়াও হিংসা কৰিব নেলাগে। এইটো কাৰণে জীৱবিলাক ঈশ্বৰৰ অংশ। ভাগৱত শাস্ত্ৰই কৈছে, জড় ভৰতৰ তত্ত্বই কৈছে, তুমি যিটো মৃগৰ মাংস ভক্ষণ কৰিছিলা সেইটো মৃগ হৈ জড় ভৰত জন্ম লৈছিলে। গতিকে আমি জীৱ হিংসাৰ ধৰ্ম কেতিয়াও গ্ৰহণ কৰিব নেলাগে। সমস্ত জীৱ আত্মা ৰূপত দৈৱকী নন্দন কৃষ্ণ বিৰাজমান হৈ আছে। এইবাৰ ব্ৰাহ্মণৰ গৃহত এই ভৰত যেতিয়া জন্ম ল'ব, ব্ৰাহ্মণৰ সন্তান হৈ ৰঘুগণ ৰজাৰ দোলা যেতিয়া তেওঁ কান্ধত ধাৰণ কৰিব আৰু তেতিয়া তেওঁ ৰাস্তাৰে খোজকাঢ়ি যাওঁতে থমকি ৰৈ দিয়ে। বোলে কিয়? কীট পতংগ দেখিলে তেওঁ গুচকি নিদিয়ে। বোলে কিয়? জড় ভৰত আত্মাৰূপ, কীট পতংগৰ মাজত আত্মাৰূপী কৃষ্ণক দৰ্শন পায়। সেইটো কাৰণে আত্মদৰ্শন, ঈশ্বৰ দৰ্শন, ভগৱত দৰ্শন, দৈৱকী নন্দন কৃষ্ণ দৰ্শন কেনেকে হ'ব লাগিব? বৃন্দাবনৰ গোপীৰ যিদৰে হৈছিলে তেনেকে হ'ব লাগিব। হে ৰাম কৃষ্ণ নহিকে মানুষ ইহা দুই পৰম
এই পৰম পুৰুষ হ'ল আত্মা। কাৰ? সকলো জীৱৰ। আমি জীৱ হিংসা কৰাটো দূৰৰে কথা, আমি মানুহকে হিংসা কৰোঁ। লগৰজনৰ উন্নতি হ'লে আমি জ্বলি পুৰি মৰোঁ, হয়নে নহয়? মোৰ ল'ৰাটোৰ ৰিজাল্ট বেয়া হয়, বেলেগৰ ল'ৰাটোৰ ৰিজাল্ট ভাল হ'লে জ্বলি পুৰি মৰোঁ, হয়নে নহয়? এইবিলাক স্বভাৱে আমাক পাছৰ জনমত সৰ্ব কৰিব। সৰ্ববোধি নহয় জানো? জেদি নহয় জানো? সাপৰ পোৱালি কৰি জন্ম দিব, মৰিয়াই মৰিয়াই মাৰিব আমাক। আমি যদি সন্ত মহন্ত সাধুৰ গৃহত যদি আমি ঈশ্বৰক ভক্তি কৰিবৰ কাৰণে আমি ভগৱতমুখী জীৱন যদি আমি বাঞ্ছা কৰিবলৈ হয়, এই জনমত সমস্ত মানৱৰ মাজত আমি ঈশ্বৰক দৰ্শন পাব লাগিব। এই নৰকাই তোমাৰ প্ৰভু এওঁ নহয়, বোলে কি আত্মাৰূপী এওঁৰ লগত তুমি ঈশ্বৰ আছা। এই বিচাৰ আমাক কোনে দিব? এই বিচাৰ আমাক ভাগৱত শাস্ত্ৰই দিব। সেইটো কাৰণে ভগৱান কৃষ্ণই কেতিয়া আঁঠু কাঢ়িছিলে আৰু ৰিংগা পাৰিছিলে? ভগৱান কৃষ্ণ দশম স্কন্ধত জন্ম হৈছে, শিশুলীলা কৰি দেখুৱাইছে, আৰু কেতিয়া আঁঠু কাঢ়িছে, কেতিয়া ৰিঙা পাৰিছে? যেতিয়া গৰ্গ ঋষিয়ে কৃষ্ণ আৰু ৰামৰ নামকৰণ কৰিলেহি। যেতিয়ালৈকে ৰাম আৰু কৃষ্ণৰ নামকৰণ কৰা নাই, তেতিয়ালৈকে কৃষ্ণ আৰু বলৰামে আঁঠু কঢ়া নাই, ৰিংগা পৰা নাই, খোজ কঢ়া নাই। বোলে কিয়? মই চৈতন্য কৃষ্ণ। মই জ্বৰ দেহলে নৰৰ তত্ত্বলৈ যদিও গলো, মই সেইদিনাখন আঁঠু কাঢ়িম, সেইদিনাখন ৰিংগা পাৰিম, আৰু সেইদিনাখন মই চৈতন্য হৈ খোজ কাঢ়িম। বোলে কি? যিদিনাখন মোক পৰমাত্মাক বৃন্দাবনৰ গোপী, বৃন্দাবনৰ তিন তৰু লতিকা এই সকলোবিলাকে মাতিব কি বুলি? ৰাম কৃষ্ণ বুলি। গৰ্গ ঋষিয়ে ৰাখিছিলে ভগৱন্তৰ নাম কৃষ্ণ আৰু ৰাম। এই ৰাম নাম ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ পৰম তত্ত্ব। এই কৃষ্ণ নাম ভগৱান ঈশ্বৰ কৃষ্ণৰ পৰম তত্ত্ব। সেইটো কাৰণে তোমাত কৰিয়া তজু গুণ নাম চাৰ। ভগৱান কৃষ্ণৰ গুণ নাম আৰু যশ ভাগৱত অমৃত, ঈশ্বৰ অমৃত আমাক ভাগৱতৰ পঞ্চম স্কন্ধত আমাক পদৰ যোগেদি জনালে। বোলে কি? আত্মাৰূপেৰে প্ৰত্যেকৰে লগত মই ঈশ্বৰ কৃষ্ণই থাকো। এই ঋষভ তনয় হৈ ভৰৱ হৈ জন্ম লৈও এই জীৱটোৱে মোক ভক্তি নকৰি এই মৃগ পোৱালিটোক বিচাৰিছিলে, সেইটো কাৰণে মৃগৰ জন্ম দিলো, কিন্তু অন্তৰ্যামী হৰিয়ে মই তাক জাতিস্মৰ কৰি দিলো। গতিকে আমি জাতিস্মৰ হবলৈ বিচাৰিব নালাগে। আমি কি হবলৈ বিচাৰিব লাগে? ভগৱন্ত কৃষ্ণৰ চৰণৰ ছত্ৰ ছায়া ঠাই পাবলৈ যত্ন কৰিব লাগে। ভগৱানৰ চৰণত যদি কেনেবাকে কোনোবাই ঠাই পাইছে, তালে ইন্দ্ৰয়ো বজ্ৰপাত মাৰি তাক একো হানি কৰিব নোৱাৰে। ভগৱান কৃষ্ণৰ নাম কি? গোবৰ্ধনধাৰী। ভগৱান কৃষ্ণৰ নাম কি? ভগৱান কৃষ্ণৰ নাম হ'ল অনন্ত। গোটেই ব্ৰহ্মাণ্ডক যিজনে প্ৰতিপালন কৰে, যিজনে ধাৰণ কৰে আৰু পালন কৰে, সেইজনৰ নাম যদি আমাৰ শ্ৰৱণ কীৰ্তন হয়, জীৱ উদ্ধাৰ হয়, জীৱৰ সদগতি হয়, জীৱৰ ঈশ্বৰ গতি লাভ হয়। সেইটো কাৰণে ভাগৱতৰ পঞ্চম স্কন্ধত আমাক এই তত্ত্ব কথা দিছে যে ভগৱান কৃষ্ণৰ গুণ নাম আৰু যশ গোটেই জীৱনতেই তোমাৰ স্পৰ্শ হওক, আৰু অন্তিম সময়ত তুমি কাক স্মৰণ কৰিবা? ভগৱান কৃষ্ণক যাতে তুমি স্মৰণ কৰা। আমাৰ ভগৱান কৃষ্ণক স্মৰণ নহয় কিয়? আমি অপৰাধৰ ভাগী হৈ থাকো, আমি কিমান পাপ কৰোঁ, কিমান পাপৰ ভাগী হৈ আছো, এই কথাটো আমি নাজানো। সেইটো কাৰণে আমাৰ পাপবিলাকক আমাৰ পৰা আঁতৰ কৰি পুণ্যময় ঈশ্বৰৰ পবিত্ৰ চৰণৰ সান্নিধ্য আমি যদি লাভ কৰিবলৈ হয়, ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা কৰিব লাগিব।
ভগৱানৰ ওচৰত যেতিয়ালৈকে কাতৰ প্ৰাৰ্থনা অথবা কাকুতি নহ'ব তেতিয়ালৈকে ভগৱন্তই আমাক তেওঁৰ চৰণৰ ছত্ৰ ছায়াত কেতিয়াও ঠাই নিদিব। ভাগৱতৰ ৫ম স্কন্ধত এই মৃগ হৈ জন্ম লোৱা এই মৃগ পোৱালিটোৱেও স্তুতি কৰিছে জগতৰ হৰি। ভাগৱতৰ ৮ম স্কন্ধত হস্তি হৈ জন্ম লোৱা গজেন্দ্ৰয়ো অনন্য স্তুতি কৰিছে জগতৰ হৰিক। আৰু আমি কলিত নৰ হৈ জন্ম লৈ যদি আমি ভগৱন্তক স্তুতি আৰু উপাসনা নকৰোঁ তেতিয়াহ'লে আমাৰ নিস্তাৰ আছে জানো? হে কৃপালো গুৰুমূৰ্তি ভকত বৈষ্ণৱ সমস্ত ১ ঘণ্টা ২৩ মিনিট সময় আমি আপোনালোকক দ্বিতীয়ভাগী পাঠ আৰু পৰ্যালোচনাৰ আগবঢ়ালোঁ। আমি এতিয়া আকৌ প্ৰাৰ্থনা নিবেদন ঘোষাৰ অকণমান কীৰ্তন কৰি ইয়াৰ পাছত ৪৫ মিনিট সময়ৰ বিৰতিৰ অন্তত যদি দেহে টানে কণ্ঠই টানে আমি ২ ঘণ্টা সময় কৰিবলৈ যত্নবান হওঁ। ভগৱন্তক আমি নিবেদন কৰিব লাগিব আমাৰ হৃদয়ৰ কাতৰ প্ৰাৰ্থনা। মাধৱ মহাপুৰুষে নাম ঘোষা শাস্ত্ৰত অন্তিমত দিছে সেইটো কাৰণে কি প্ৰাৰ্থনা নিবেদন। হে ৰাম ৰাম জয় বৰ মানন্দ পিউত দুচৰা নক মলম কৰনা। হে ৰাম ৰাম কৃষ্ণ ৰামনি ৰঞ্জন তুমি সেই ঈশ্বৰ দেৱ ভকত ৰঞ্জন। হে ৰাম ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম তুমি গুণ নিয়ন্তা নিৰ্গুণ গুণ ধাম। হে ৰাম কৃষ্ণ ৰাম হৰি হে ৰামচন্দ্ৰ ৰাম ৰাম শ্ৰী ৰাম দেৱৰ ভূপতি। হে প্ৰভু ৰঘুনাথ প্ৰণাম মুদমায়া মাথ। হে তুমি মোৰ হবা নিজ গতি হৰি ৰাম। হে ৰঘুকুল নন্দন মুৰাৰী। হে গোপাল গোবিন্দ ৰাম গোপাল গোবিন্দ ৰাম। হে গোপাল গোবিন্দ জয় ৰাম। তোমাৰ চৰণে হৰি কেৱল ভকতি বিনে মোৰ আৰু নাহি আন কাম হৰি নাম। ভগৱন্তৰ চৰণত আমি ভকতি কৰাৰ বাহিৰে আমাৰ কোনো কামনা থাকিব নালাগিব। এয়া কি এয়া প্ৰাৰ্থনা নিবেদন। মাধৱ মহাপুৰুষে ৮৪৫ নম্বৰ জোকা ঘোষাৰ পৰা এই হৃদয়ৰ প্ৰাৰ্থনা পৰমাত্মাৰ প্ৰাৰ্থনা তেওঁ ঘোষণা কৰি আমাক গোৱাইছে বোলে কি জগতৰ হৰি কৃষ্ণৰ অৰুণ চৰণত আমি কোনো কামনা আৰু বাসনাৰে আমি কোনো ধৰণৰ প্ৰাৰ্থনা কৰিব নালাগে। আমি কি কৰিব লাগে যে আৰ মোৰ নাহি আন কাম হৰি ৰাম। তোমাৰ চৰণৰ ছত্ৰ ছায়াত আমি ঠাই বিচৰাৰ বাহিৰে আমি তোমাক উপাসনা কৰাৰ কোনো আমাৰ লক্ষ্য বা উদ্দেশ্য বেলেগ নাই।
হে গোপীনাথ 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 হে গোপীনাথ গোপীনাথ হৰি হে তোমাৰ অভয় দুই চৰণে শৰণ লৈলো হে লৈ মোক নিজ দাস কৰি হৰি ৰাম হে লৈ মোক নিজ দাস কৰি হৰি ৰাম। ভগৱান পৰমাত্মা পৰমেশ্বৰ পৰম তত্ত্ব, আমি জীৱ তেওঁৰ অংশ পৰা প্ৰকৃতি। এই জীৱক যদি কেনেবাকৈ ভগৱন্ত প্ৰভুৱে তেওঁৰ চৰণৰ যদি কেনেবাকৈ দাস কৰি লয়, তেতিয়া কি হ'ব? 12জন বৈষ্ণৱক জগতৰ হৰিয়ে তেওঁৰ চৰণত স্থান দিছে। 12জন বৈষ্ণৱৰ মৃত্যু নাই। ভীষ্মৰ মহাপ্ৰয়াণে হৈছে, মৃত্যু হোৱা নাই, হয় নে নহয়? ভগৱন্তৰ বৈষ্ণৱসকল প্ৰায়েই চিৰঞ্জীৱী, প্ৰত্যেকজনে চৈতন্য হৈ এতিয়াও প্ৰকাশ হৈ আছে। ভগৱন্তৰ 14জন পাৰিষদে বৈকুণ্ঠ ধামত ভগৱন্তৰ চৰণ উপাসনা আৰু তেওঁ চৰণ বন্দনাৰ বাহিৰে ভগৱন্তৰ পৰা একো ভিক্ষা নকৰে। গতিকে আমিও এই ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন আৰু মনন কৰি আমি ভগৱন্তৰ পৰা আমাৰ কায় বাক্য সকলো তেওঁৰ চৰণত অৰ্পণ কৰাৰ পাছতো আমি তেওঁৰ চৰণত ঠাই বিচৰাৰ বাহিৰে আমি বেলেগ বস্তু একো বিচাৰিব নেলাগিব। সেই জীৱই আৰু কেতিয়াও এই সংসাৰৰ আয়াজাত চক্ৰৰ জন্ম মৃত্যুৰ চক্ৰলৈ কেতিয়াও আহি থাকিব নেলাগে। ভাগৱতৰ 5ম স্কন্ধত ভাগৱত ভগৱন্তই জীৱ উদ্ধাৰৰ যি পৰম ৰহস্য, এই ৰহস্য তত্ত্ব আমাক বেকত কৰিছে। হে কৃপালু গুৰুমূৰ্তি ভকত বৈষ্ণৱ আই শিশু সমস্ত আপোনাসৱৰ চৰণ সেৱা কৰি ভগৱন্তৰ চৰণত ছত্ৰ ছায়াত আমি যাতে ঠাই পাওঁ, আমি সেই উদ্দেশ্য লৈহে আজি আপোনাসৱৰ এই ভাগৱত অনুষ্ঠানলৈ আমি আহিছিলোঁ। ভগৱন্তৰ স্তুতি, ভগৱন্তৰ উপাসনা, ভগৱন্তৰ গুণ গান আমিও নাজানো, আমিও একো কৰিব পৰা নাই, এয়া আমাৰ অনুভৱ। জনমে জনমে যাতে ভগৱন্তৰ এই চৰণৰ সান্নিধ্য যাতে আমি লাভ কৰিব পাৰোঁ, ভগৱন্তৰ ওচৰত আমাৰ সেয়াই প্ৰাৰ্থনা। এতিয়া আমাৰ কৃপালু পাঠকদ্বয়ক পুনৰ আকৌ পাঠ আগবঢ়াবৰ কাৰণে আমি সেৱা ধৰিছোঁ। কৃষ্ণ।